Hello students, welcome to the channel. মই কল্পজ্যোতি বৰা আৰু আজিৰ এই ভিডিঅ'ত আমি ক্লাছ 10 এক্সাৰচাইজ 6.2 question number 7 ডিছকাছ কৰিম। ঠিক আছে, চ' question number 7 কি কৈছে চাওঁ আহা। কৈছে ইউজিং থিয়ৰম 6.1 মানে BPT থিয়ৰমটো ইউজ কৰিব কৈছে। Prove that a line drawn through the midpoint of one side of a triangle parallel to another side bisect the third side বুলি কেনে কৈছে। ঠিক আছে, কুৱেশ্যনত কি কৈছে মই বুজাই দিছোঁ তোমালোকক। কৈছে যে তোমালোকে এটা লাইন ড্ৰ' কৰা। ঠিক আছে, কেনেকৈ ড্ৰ' কৰা, মিড পইণ্ট এটা ছাইডৰ মিড পইণ্ট দি কেনে এডাল পেৰেলেল লাইন ড্ৰ' কৰা। ঠিক আছে, এই তিনিটা কিৱৰ্ড মনত থবা। আমি প্ৰথমতে ট্ৰাইংগল এটা বনাব লাগিব। অ'কে, ট্ৰাইংগলৰ তিনিটা ছাইড থাকে আৰু কোনোবা এটা ছাইডৰ মিড পইণ্ট ল'ব কৈছে। মই এই ছাইডটোৰ মিড পইণ্ট লৈ লৈছোঁ। ঠিক আছে, এই ছাইডটোৰ মিড পইণ্ট লৈ কেনে মই এনেকৈ পেৰেলেল লাইনডাল ড্ৰ' কৰি দিছোঁ। এই ছাইডটোৰ এই লাইনডাল আৰু এই তলৰ লাইনডাল পেৰেলেল হয়। ঠিক আছে, আমাক কৈছে এটা মিড পইণ্ট ল'ব কৈছে আৰু সেই মিড পইণ্টটো দি কেনে কি কৰিব কৈছে, এডাল পেৰেলেল লাইন ড্ৰ' কৰিব কৈছে। অ'কে, এই যোনটো মিড পইণ্ট হয় সেইটো মই ডি বুলি ধৰিলোঁ। আৰু এতিয়া ইটো এটা মিড পইণ্ট নহয় দেই, ইটো আমাৰ মিড পইণ্ট নহয়, ইটো জাষ্ট এটা পইণ্ট হয় আৰু ডিটো কিন্তু মিড পইণ্ট হয়। এতিয়া কৈছে যে তোমালোকৰ এনেকৈ কৰিলে কি হ'ব, এটা মিড পইণ্ট লৈ কেনে তুমি যদি পেৰেলেল লাইন ড্ৰ' কৰি দিয়ে তেতিয়াহ'লে কি হয়, তোমালোকে যোনটো থাৰ্ড ছাইডটো হ'ব সেইটো কি হৈ যাব, সেইটো বাইছেক্ট হৈ যাব বোলে। বাইছেক্ট মানে কি, সমানে সমানে ডিভাইড হৈ যাব। আমাক এতিয়া এইটো প্ৰুফ কৰিব লাগে যে AE আৰু EC এই দুটা লাইন ছেগমেণ্ট ইকুৱেলকৈ ডিভাইড হৈ গ'ল, সমানে সমানে বাইছেক্ট হৈ গ'ল। বাইছেক্ট মানে কি, ইকুৱেলকৈ ভাগ হৈ যোৱা, ডিভাইড হৈ যোৱা। ঠিক আছে, চ' এইটো আমি কেনেকৈ কৰিম চাওঁ আহা। আমি প্ৰথমত গিভেনত লিখিম। গিভেনত আমাক কুৱেশ্যনত যি দিছে তাৰ পৰা ইনফৰ্মেশ্যনছখিনি আমি লিখিব লাগে। আমি ট্ৰাইংগল এটা দিছিলে, ট্ৰাইংগল এটা কথা কৈছিলে, চ' আমি ট্ৰাইংগলৰ কথা লিখিম। লেট ABC be a triangle. অ'কে, লেট ABC be a triangle in which midpoint কোনটো আছিলে, in which D is the, D to midpoint আছিলে ন, D is the midpoint of কোনটো ছাইডৰ midpoint, AB। আৰু মই লাইনডাল কি বনাই আনিছিলোঁ, মই DE লাইনডাল পেৰেলেল বনাই লৈছিলোঁ কাৰ লগত, BCৰ লগত। ঠিক আছে, এতিয়া আমাক প্ৰুফ কি কৰিব লাগিব, প্ৰুফ কৰিব লাগিব যে থাৰ্ড ছাইডটো বাইছেক্ট হৈ গ'ল বুলি কেনে। বাইছেক্ট হৈ গ'ল মানে মই আকৌ কৈছোঁ, মানে কি সমানে সমানে ভাগ হৈ গ'ল, ডিভাইড হৈ গ'ল বুলি কেনে, মানে AE ECৰ লগত সমান হৈ গ'ল বুলি কেনে প্ৰুফ কৰিব লাগিব। ঠিক আছে, চ' আমি প্ৰুফটো কৰোঁ, একেবাৰে ইজিকৈ কৰিম। এইটো প্ৰুফ তোমালোকে ক্লাছ 9তো কৰি আহিছা, মনত আছে যদি তোমালোকে চাই ল'বা। অ'কে, এতিয়া আমি কেনেকৈ প্ৰুফ কৰিম, আমি বেছিক প্ৰপ'ৰ্শ্যনেল থিয়ৰাম ইউজ কৰিম। ঠিক আছে, ইন ট্ৰাইংগল এনেকৈ লিখিম ABC। ABC ট্ৰাইংগলত কোনডাল লাইন পেৰেল হয়, TE লাইনডাল পেৰেল হয় BCৰ লগত। ঠিক আছে, চ' বেছিক প্ৰপ'ৰ্শ্যনেল থিয়ৰামটো মই কেনেকৈ লিখিব পাৰোঁ, মই লিখিব পাৰোঁ যে AD/DB ইকুৱেল টু AE/EC, হয় নাই। বেছিক প্ৰপ'ৰ্শ্যনেল থিয়ৰাম তোমালোকে কৰি আহিছা, মই শিকাই আহিছোঁ। অ'কে, বেছিক প্ৰপ'ৰ্শ্যনেল থিয়ৰামটো তোমালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় আৰু সেইটো থিয়ৰামটো তোমালোকে প্লে'লিষ্টত চাই কেনে সেইটো প্ৰুফটো ভালকৈ প্ৰেক্টিছ কৰি ল'বা। ঠিক আছে, সেইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো, আৰু গোটেই এক্সাৰচাইজটো সেইটো বস্তু ইউজ হৈ আছে। ঠিক আছে, চ' মই বেছিক থিয়ৰাম প্ৰপ'ৰ্শ্যনেলিটি থিয়ৰামটো এপ্লাই কৰি কেনে মই ৰেচিঅ'কেইটা ইকুৱেল বুলি লিখি দিলোঁ। ঠিক আছে, অ'কে, এতিয়া এটা কথা চোৱা, এতিয়া আমাৰ এই ডিটো মিড পইণ্ট হয় নাই, ডিটো যদি মিড পইণ্ট হয় তেতিয়াহ'লে AD আৰু DBৰ মেজাৰটো সমান হ'ব, হয় নাই। ডিডাল যদি মিড পইণ্ট হয়, মিড পইণ্ট হ'লে কি হ'ল, সমান সমানে ডিভাইড হ'ব ন। আমাৰ কি কি ইকুৱেল হ'ব, যদি ডিটো মিড পইণ্ট হয় তেনেকৈ ছাইডত লিখিম, চিন্স D is the midpoint of AB লাইনৰ ডিটো মিড পইণ্ট হয়, সেইকাৰণে কি হ'ব, AD will be equal to DB হ'ব। ঠিক আছে, অ'কে, তো মই কি কৰিম, মই এই তলৰ DBটো জেগাত কি লিখি দিম, DBটো জেগাত মই AD লিখি দিম, কাৰণ DB আৰু AD কি হয়, DB আৰু AD দুটা ইকুৱেল হয়, সেইকাৰণে ইকুৱেল বুলি লিখি দিছোঁ। ঠিক আছে, আৰু ৰাইট হেণ্ড ছাইডত চেম থাকিব দিলোঁ। অ'কে, এইটো বুজি পাইছে চাগে। দেন চোৱা, এইটো কাট হৈ যাব ন, ওপৰটো মোৰ AD আহি গ'ল, তলটো মোৰ AD আহি গ'ল, 1 যা 1 যা, হয় নাই। তো মই লেফ্ট হেণ্ড ছাইড কাট কৰি কেনে কি পালোঁ, অকল 1 পালোঁ, আৰু এইফালে AE/EC। অ'কে, চ' আনচাৰটো অলমষ্ট ওলাই গ'ল 95%। এতিয়া ECটো ডিভাইড হৈ আছে, তো মই এইফালে 1 লগত সেইখিনি কৰি দিম, ইনটু কৰি দিম, EC 1 যা EC হৈ যাব, আৰু এইফালে AE হৈ যাব। এতিয়া মই প্ৰুফ কৰিব দিছিলে, হয় নাই, ইজিলি প্ৰুফ কৰি দিলোঁ, চোৱা কিমান ইজি হৈ গ'ল। অ'কে, এইটো চোৱা, AE ইকুৱেল টু EC প্ৰুফ কৰিব কৈছিলে, AE ইকুৱেল টু EC মই প্ৰুফ কৰি দেখাই দিলোঁ। ঠিক আছে, বুজি পাই গ'লা তোমালোকে কেনেকৈ কৰিব লাগিব কুৱেশ্যনটো।
আকৌ এবাৰ ৰিপিট কৰি চাই ল'বা, নোট কৰি ল'বা আৰু দুবাৰ তিনিবাৰ প্ৰেক্টিছ কৰিবা, দেন একদম মনত থাকি যাব এইটো। ঠিক আছে, থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল লাগিলে, কুৱেশ্যনটো মই ইজিলি তোমালোকক কৰি দেখাব পাৰিলোঁ, তেন্তে এটা লাইক কৰি দিবা ভিডিঅ'টোত। ঠিক আছে, আৰু কমেণ্ট কৰিবা যে তোমালোকক কেনেকুৱা ভিডিঅ'ছ লাগে আৰু ভিডিঅ'বিলাক চাই কেনেকুৱা পাইছা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। অ'কে, থেংক ইউ, চি ইউ ইন দ্য নেক্সট ভিডিঅ'।